হেৰাই গৈছে মোৰ এই জীৱনৰ পৰা মই নামৰ শব্দটি, হেৰাই গৈছে মোৰ সকলো সপোন, হেৰাই গৈছে মোৰ লক্ষ্য। কেনেকৈ বুজাও তোমাৰ অবিহনে মোৰ এই জীৱনৰ আধৰুৱা, কিয় তুমি বুজিব চেষ্টা নকৰা? জানানে আজিও তোমাৰ সকলো কথা মোৰ কাণত বাজি থাকে। আমি একেলগে সময়বোৰ কটোৱা, পুখুৰীত পাৰত বহি সময়বোৰ কটোৱাৰ কথাও মনত পৰে। নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আপোনালোকৰ আগত জনাবলৈ গৈ আছোঁ এই 2026 চনৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই ছেপ্টেম্বৰ মাহটো তেওঁলোকৰ স্বাস্থ্য, উপাৰ্জন, ইনকাম, ব্যৱসায়, চাকৰি, ভাগ্য, পিতা, ধৰ্ম, প্ৰেম, বিবাহ, শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব জানো আহকচোন। ভিডিঅ'টোত পোনপ্ৰথমবাৰৰ বাবে আহিলে চেনেলটি লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভণি কৰোঁ। প্ৰথমে আমি জানি লওঁ আহকচোন স্বাস্থ্যৰ ক্ষেত্ৰত। কিন্তু আপোনালোকৰ স্বাস্থ্যটো মেইনটেইন কৰোঁতে এক্সট্ৰা কিন্তু মেহনত কৰিব লাগিব। শুক্ৰ গ্ৰহটো ৰোগৰ স্থানৰ মালিক হয়, সেয়েহে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। কিমান ফেমিলিৰ কাৰণে কাম কৰি থাকিব, অলপ নিজক সময় উলিয়াই নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো চিন্তা কৰাটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকক শুক্ৰ গ্ৰহটোৱে বিশেষকৈ ইমান এটা স্বাস্থ্যৰ ক্ষেত্ৰত ডিষ্টাৰ্ব নকৰে। স্কিনৰ প্ৰব্লেম, গেষ্ট্ৰিকৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ নহয়, কিন্তু অলপ সাৱধান হ'ব লাগিব যিহেতু গৰমৰ দিন চলি আছে। প্ৰিয় দৰ্শক, পাৰিলে পানীটো বেছিকৈ খাওক। যিসকলৰ প্ৰেছাৰ আছে, হাই প্ৰেছাৰ আছে, তেওঁলোকৰ ক্ষেত্ৰত অলপ সতৰ্ক হোৱাও দৰকাৰ। সময় উলিয়াই নিজৰ সময়মতে মেডিচিন ল'ব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানি লওঁ আহকচোন ইনকামৰ ক্ষেত্ৰত, উপাৰ্জনৰ ক্ষেত্ৰত, ধন সম্পত্তিৰ ক্ষেত্ৰত কেনেকৈ পাৰ হ'ব, কেনেকুৱা হ'ব। উপাৰ্জনৰ ক্ষেত্ৰত বহুতেই ভাল। যিসকলে কম্পিউটাৰ ৰিলেটেড লগত ব্যৱসায় কৰি আছে বা আৰ্ট কৰি কেনে ব্যৱসায় কৰি আছে, আৰ্টিষ্ট আছে, আৰু ধৰি লৈছোঁ মডেল কৰে, মডেলিং হয়, তেনেহ'লে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত ইনকাম এই মাহত ডেভেলপমেণ্ট হ'ব আগতকৈ। প্ৰিয় দৰ্শক, 7 ছেপ্টেম্বৰৰ পৰা যেতিয়ালৈকে 27 ছেপ্টেম্বৰলৈকে বুধ গ্ৰহটো কৰ্মস্থানত থাকিব, তেতিয়ালৈকে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অশেষ মালামাল হ'ব পাৰিব আপোনালোকে। সেয়েহে বিউটি ৰিলেটেড যদি ব্যৱসায় কৰি আছে, কম্পিউটাৰ ৰিলেটেড ব্যৱসায় কৰি আছে, টিচিং লাইনত প্ৰাইভেট টিউশ্যন চেণ্টাৰ চলাই যদি আপোনালোকে এটা ভাল এটা ইনকাম কৰিছে, তাতকৈ দুগুণ এটা ইনকাম এটা ব্যৱসায় মধ্যমতকৈ অলপ ভাল হ'ব যোৱা মাহতকৈ। 8 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈকে নিশ্চয় আপোনালোকে বেনিফিট হ'ব পাৰিব। যিহেতু প্ৰিয় দৰ্শক, বুধৰ ঘৰৰ যিহেতু দশম ভাগত আছে, সেয়েহে এই মাহটো ইনকামৰ ক্ষেত্ৰত উপাৰ্জন বাঢ়িলেও কিন্তু ছেভিংছ কম বেছি পৰিমাণেহে হ'ব, খৰচ হ'ব। কিন্তু ব্যৱসায়ত পজিটিভ ৰিজাল্ট পাব কিন্তু শুক্ৰ গ্ৰহৰ শুভ ফলত, কিন্তু ছেভিং অলপ কৰিব লাগিব কিন্তু আপোনালোকৰ। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনাৰ ৰাশি যদি ধনু হয়, সম্পূৰ্ণ জীৱন বিশ্লেষণ ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্টত বনাই থৈছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। ব্যৱসায় ঘৰত চাবলৈ গ'লে ৰাহুৰ স্থিতি আছে আৰু মংগলৰ স্থিতি আছে, আৰু কিন্তু কৰ্মস্থানত শনিৰ দৃষ্টিও আছে। কিন্তু কৰ্মৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ এক্সট্ৰা এফৰ্ট দিব লাগিব। কিন্তু কিমান আৰু দুদিনমান কাম কৰিব, দুদিনমান ৰেষ্ট ল'ব, একে নেথেৰি কাম কৰি যাওক। যিসকলে ব্যৱসায় কৰি আছে, মেকানিকেল ইঞ্জিনিয়াৰ বা লগতে গেলামাল ব্যৱসায় কৰি আছে বা নিজৰ পাৰ্টনাৰশ্বিপৰ লগত নহয় নিজাকৈ ব্যৱসায় কৰি আছে, সেয়া লাগিলে সৰু হওক বা ডাঙৰে হওক, ইটা ভাটাৰ ফেক্টৰী, কাঠ মিস্ত্ৰী, শিল বালিৰ ব্যৱসায় কৰি আছে, তেনেহ'লে এই মাহটো এইবোৰ ব্যৱসায়ৰ লগত যদি জড়িত হৈ আছে, তেনেহ'লে আপোনালোকে ভাল এটা বেনিফিট ল'ব পাৰিব। কিন্তু নিশ্চয় আপোনালোকে নিজকে চেষ্টা মাৰি চাব। আৰু নেক্সট অক্টোবৰ মাহত আমাক কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবলৈ একেবাৰে নাপাহৰিব। এই মাহটো ছেপ্টেম্বৰ মাহটোত মংগল গ্ৰহৰ পৰা যথেষ্ট এটা ভাল বেনিফিট পাব আপোনালোকে। নিজৰ শক্তিৰে নিজৰ ব্যৱসায় এটা আপোনালোকে আগতকৈ ডেভেলপমেণ্ট কৰিব পাৰিব। ৰবিৰ স্থিতি ভাগ্যস্থানত আছে, যাৰ ফলত প্ৰিয় দৰ্শক বৰ্তমান সময়ত ঘৰুৱা ফালৰ পৰা ছাপৰ্টত আপোনালোকৰ ভাগ্য বৃদ্ধি হ'ব। কিন্তু
ফেমিলিৰ পৰা বা ৰিলেটিভৰ পৰা যদি ছাপৰ্ট ল'ব পাৰে তেনেহ'লে যথেষ্ট ভাগ্যই আপোনালোকক ছাপৰ্ট কৰিব। এইটোৱে ক'ব বিচাৰিছোঁ ভাগ্যটো সোনকালে উদয় হ'ব, মানে দেৰি নালাগে আৰু সেই সকলো লগতে মিলাজুলি কৰি আগবাঢ়ি যাওক। ধৰ্মৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত বহুতেই শুভ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সচেতন হ'ব লাগিব। চাকৰিৰ ক্ষেত্ৰত প্ৰমোশ্যন যিসকল ৰখি আছে সেই প্ৰমোশ্যন কিন্তু আহিবলগীয়া 7 ছেপ্টেম্বৰ পেছৰে পৰা 2027 চনৰ পাছত কিন্তু প্ৰমোশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ ভাল এটা ৰিজাল্ট পাব। কিন্তু অকল যে এই ছেপ্টেম্বৰ মাজতে নহয়, এতিয়া প্ৰমোশ্যনৰ লাহে লাহে আপোনালোকৰ দিশটো মুকলি হ'ব যিসকলে চাকৰি কৰি আছে। এতিয়া আমি জানিব আহকচোন লাভ ৰিলেশ্যনশ্বিপ, প্ৰেম বিবাহ ক্ষেত্ৰত এই মাহটো কেনেকুৱা হ'ব। লাভ ৰিলেশ্যনশ্বিপত থাকিব শনি দৃষ্টি আৰু বিবাহৰ ক্ষেত্ৰত থাকিব মংগলৰ দৃষ্টি। 7 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰলৈকে সময়ছোৱাত প্ৰেম বিবাহৰ ক্ষেত্ৰত ভাল, কিন্তু দুয়োটা মাধ্যমে ভাল। কিন্তু ৰ'ব ক'ত যায়, যিসকলে ছিংগুল আছে বা ৰিলেশ্যনশ্বিপত থাকি আছে, ভাবি আছে নিজকে, বহুদিনৰ পৰা ৰখি আছে, বিবাহ কৰাম বুলি ভাবি আছে, এই 7 ছেপ্টেম্বৰৰ পিছৰে পৰা বিবাহৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। যিসকল বিবাহিত হয় তেওঁলোকে খং ৰাগবোৰ অলপ মেইনটেইন কৰক। হয়, আপোনালোকৰ যদি ৱাইফজনীও যদি ধনু ৰাশি হয়, আপুনিও যদি ধনু ৰাশি হয়, বিৰাট ফাইটা ফেটি লাগে কিন্তু দেই। খং ৰাগবোৰ কমাব, ইমান খং ৰাগ কৰি একো লাভ নাই, একো উদ্দেশ্য নাই। জিৰ' হয় আপুনি, মই জিৰ' হয়, আপুনিও জিৰ' হয়, একো নাই, হিৰ' হ'ব নোৱাৰে পৃথিৱীত। সেইকাৰণে খং অভিমানবোৰ বাদ দিয়ক। বেয়া নাপাব আপোনালোকক, আমি শিকোৱা নাই। খং কৰিলে আপোনালোকৰে লোকচান হ'ব। মিঠা মাত দি কেনে নিজৰ পাৰ্টনাৰৰ লগত এটা বণ্ডিং মিলাই চলক। কাৰণ আপোনালোকে খং নকৰে, যেতিয়া খং কৰে আপোনাৰ মুখেৰে কি ওলাই যায় আপুনি নিজে ক'ব নোৱাৰে। সেয়েহে আপোনাক বেলেগ মানুহে জ্ঞান দিয়াটো আপুনি ভাল নাপায়, কিন্তু আপুনিও বেলেগ মানুহক জ্ঞান দিয়াটো তেখেততো ভাল নাপাব পাৰে ন। সেইকাৰণে নিজৰটো সদায় চাব, সদায় নিজৰটো চালে নহ'ব, আনৰটোও চাব লাগিব, তেনেহ'লে আপুনি প্ৰকৃততে মানুহ হয়। খং ৰাগবোৰ এৰাই চলিব পাৰিলে আপোনালোকৰ বৈবাহিক জীৱনৰ লাইফটো ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত জানো আহকচোন। এতিয়ালৈ যদি লাইক কৰা নাই, লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব বেছিভাগ মানুহে নকৰে, পাহৰি যায় ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো চাই থৈ দিয়ে, আকৌ নেক্সট মাহতো চাই, কিন্তু ছাবস্ক্ৰাইব এটা কৰি দিয়ক জল্দি। প্ৰিয় দৰ্শক, সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত জানো আহকচোন। সাধাৰণ শিক্ষা হৈছে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে, আৰু উচ্চ শিক্ষা হৈছে BA ফাৰ্ষ্ট ছেমৰ পৰা একদম লাষ্টলৈ। MA BA BEd নেট সকলো শিক্ষাৰ ক্ষেত্ৰত জানিম আমি। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত শনিৰ দৃষ্টি, বৃহস্পতি গ্ৰহটো কিন্তু শনিৰ ওপৰত দৃষ্টি আহি আছে। যিসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ষ্টাডি কৰি আছে, চাকৰি প্ৰমোশ্যনৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত বা নতুন এটা চাকৰি কৰিম বুলি, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এই মাহটো জবৰদস্ত ভাল। মুঠতে সাধাৰণ শিক্ষা চাবলৈ গ'লে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে আপোনালোকে নতুন কথা শিকিব পাৰিব, নতুন জ্ঞান আহৰণ কৰিব পাৰিব। বাকী উচ্চ শিক্ষাৰ ক্ষেত্ৰত চেলেঞ্জ আহিব। ইনকামৰ ক্ষেত্ৰত প্ৰব্লেম আহিলেও কিন্তু আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু চেলেঞ্জ আহিব। দুয়োটাই একেলগে কমিউনিকেশ্যন বজাই ৰাখি আপোনালোকে আগুৱাই লৈ যাব পাৰিব। এলাহ নকৰিব কেতিয়াও, সময় অনুযায়ী সকলোবোৰ সলনি হৈ যায়। আপোনাৰ মনো সলনি হ'ব, আপোনালোকৰ সময়ো সলনি হ'ব। সেয়েহে সময়ক দুখ নিদি, নিজৰ ভাগ্যক দুখ নিদি আপুনি নিজেই নিজৰ কৰ্মত ফ'কাছ কৰক আৰু সদায় এটা কণ্টিনিউ বজাই ৰাখি কিনে পঢ়া শুনা ভালদৰে ষ্টাডি কৰক। প্ৰিয় দৰ্শক, আমি আপোনালোকক দেখাই দিছোঁ, শিকোৱা নাই, কাৰণ শিক্ষাৰ কেতিয়াও শেষ নাই। ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব